পাকিস্তানত ISI আমন্ত্রণ নিমন্ত্রণত গৈছিল এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল আর ডকুমেন্টস আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত গৈছো আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছে কাৰণ ISI তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছে আৰু গৃহ বিভাগত মানে কি পৰৰাষ্ট্ৰ বিভাগে মাতা ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল গতিকে কিমান ডেঞ্জাৰ 10 সেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি সিৰিয়াস ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মুৰে মুৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসও কৰিব লাগিব